মহাপ্ৰভু ৰক্ষা কৰা নতুন সৃষ্টি ৰক্ষা কালে যাব ৰক্ষা কৰা প্ৰভু সৃষ্টিকৰ্তা হে সংসাৰকৰ্তা জগতত আজি ধৰ্ম কৰ্ম সকলোৰে ব্যতিশালী হৈ পৰিছে অধৰ্মৰ মহামেলাৰ সূচনা কৰিছে কংসৰ দৰে সন্তানো আজি অসুৰত পৰিণত হৈছে চানুৰ পুষ্টিক অঘাসুৰ বকাসুৰ আদি অসুৰ সমূহৰ অত্যাচাৰত মোৰ বাবে পৃথিৱীৰ ভাৰ বহন কৰাটো অসম্ভৱ হৈ পৰিছে আপোনালোকৰ এই বিনাশীয়া সৃষ্টি ৰক্ষা কৰিবৰ বাবে সংসাৰৰ যে আজি একান্ত প্ৰয়োজন মই কেৱল সৃষ্টিকৰ্তা সংসাৰৰ অধিকাৰী মই নহওঁ ধ্বংস আৰু সৃষ্টি আৰু ধ্বংস ইয়াৰ মাজত সব পালন কৰিছে বিষ্ণুৱে নিজে আমি নিৰীক্ষক মাত্ৰ ময়ো সম্পূৰ্ণ নিৰূপায় ৰূপমতী হে দেৱগণ পৰিত্ৰাণৰ পথ পৰিত্ৰাণৰ বাবে সংসাৰৰ যে একান্ত প্ৰয়োজন হ'লেও কাল অন্ত নহ'লে মই একো কৰিব নোৱাৰোঁ কালে নিয়মক অৱমাননা কৰা শক্তি মোৰ নাই ৰঘুমতী যদিও আমি ঐশ্বৰিক শক্তিৰ অধিকাৰী তথাপিও বিষ্ণুৰ আদেশ মতেহে আমি স্বদায়িত্ব পালন কৰিছোঁ আমিও আজি প্ৰশ্ন ৰঘুমতী সেইবাবে আমি বিষ্ণুক ধ্যান কৰিছোঁ ৰঘুমতী মৰ্ত্যত হোৱা এই অত্যাচাৰ অনাচাৰে চলিততে তোলা বিভীষিকাৰে ফলকনি মাৰ নিয়াবৰ বাবে স্বয়ং বিষ্ণুৰ বিৰেকতিনাই আহা আই আমি সবে অনন্ত শক্তিৰ অধিকাৰী বিষ্ণু ধ্যান কৰোঁ তোমাৰ পৰিত্ৰাণৰ সময় সমাগত ধৰিত্ৰী ধৈৰ্য ধৰা মোৰ পূৰ্ণ অৱতাৰৰ বাবে অপেক্ষা কৰা অগণন প্ৰাণী সমুদ্ৰৰ মাজত নতুন ধৰ্ম স্থাপনৰ মই নিজে অনুভৱ কৰিছোঁ কিন্তু পূৰ্ণ অৱতাৰ প্ৰয়োজন হ'ব নিখুঁত পৰিকল্পনা এই কাম মই নিজে কৰিব লাগিব মই যোগমায়া আৰু নাৰদক স্মৰণ কৰিম যোগমায়া যোগমায়া মায়া জগত ধৰ্মৰ গ্লানি হৈছে বসুমতী নিৰ্যাতিতা আজি বসুমতী অধৰ্মৰ ঈশ্বৰ